যদি ইউটিউবৰ এটা লং ভিডিঅ'ত 1K ভিউজ আহে তেতিয়াহ'লে ইউটিউবে আমাক কিমান টকা দিয়ে 1000 ভিউজত। তো তোমালোকে নিশ্চয় চাব পাৰিবা, এতিয়া মই নিশ্চয় দেখাম আৰু তোমালোকক লাইভ দেখাম। তোমালোকে চোৱা, মই নিজৰ ইউটিউব চেনেল খুলি লৈছোঁ, যিটো নেকি মোৰ মেইন চেনেল হয়। তোমালোকে যিটো চেনেলত ভিডিঅ' চাই আছে সেইটো মোৰ ছেকেণ্ড চেনেল, আৰু এইটো হৈছে মোৰ মেইন চেনেল, যিটো নেকি 2 মাহ আগতে মনিটাইজ হৈছে। আৰু এইটো চেনেলত মই লাইভ আৰ্নিং খুলি কেনে তোমালোকক দেখাম যে ইউটিউবে লং ভিডিঅ' এটাত 1K ভিউজ আহিলে আমাক কিমান টকা দিয়ে। চোৱা, ইয়াতে কেটেগৰীও ডিপেণ্ড কৰে, কিন্তু তোমালোকে এইটো মন ৰাখা যে ব্লগিং কেটেগৰী হ'লে তোমালোকে যে ব্লগছ ভিডিঅ' বনোৱা চুৰি বা মটো ব্লগছ বনোৱা বা নৰ্মেল ব্লগিং বনোৱা, তেতিয়াহ'লে আৰ্নিংটো অলপমান ল' হ'ব। আৰু যদি তোমালোকে কমেডি ভিডিঅ' বনোৱা, তাৰপিছতে অলপমান শ্বৰ্ট ফিল্ম টাইপ, সেইবিলাকৰ মানে কি আৰ্নিংটো অলপমান ল' হয়। আৰু তোমালোকে যদি এডুকেশ্যন টাইপৰ কেটেগৰী ভিডিঅ' বনোৱা, যেতিয়া মানে মই চোৱা এইটো এডুকেশ্যনৰ চেনেল হয়, বা তোমালোকে যদি গেমিং বা টেক বা ইনফৰমেশ্যন আপডেট এনেকুৱা টাইপৰ চেনেল হ'লে, তেতিয়াহ'লে আৰ্নিংটো অলপমান অলপমান বেছি হ'ব। তো সেইটো হিচাপত তোমালোকে এইটো চাই লোৱা। মোৰ এটা ভিডিঅ'ত পূৰা 1K ভিউজ আছে, এইটো ভিডিঅ' ইয়াতে ক্লিক কৰিলোঁ, এইটোত পূৰাপূৰি 1K ভিউজ আছে। বহুত ভিডিঅ' আছে 1K বেছি থকা, কিন্তু এইটোত 1K ভিউজ আছে পূৰাপূৰি। এতিয়া যদি মই ক'ব যাওঁ, এইটো মোৰ হ'ল এডুকেশ্যন টাইপ চেনেল, আৰু এডুকেশ্যন টাইপ চেনেলৰ আৰ্নিংটো তোমালোকে ক'লে অলৰেডি অলপমান বেছি হয় আদাৰ কেটেগৰীৰ পৰা। গেমিং আৰু এডুকেশ্যন টাইপৰ বা টেক এইবিলাকৰ ফাইনেন্স ৰিলেটেড এইবিলাকৰ মানে আৰ্নিংটো অলপমান বেছি হয় আদাৰ্ছ কেটেগৰীতকৈ। এতিয়া চোৱা, এইটো মই এতিয়া চেনেল ষ্টুডিঅ'টো খুলিম। ষ্টুডিঅ' খোলাৰ পিছতে মই এতিয়া ভিডিঅ'ত ক্লিক কৰিলোঁ। ভিডিঅ'ত ক্লিক কৰাৰ পিছতে আৰু ইয়াতে চোৱা, তোমালোকে এইটোত 1029টা ভিউজ আছে। আৰু তোমালোকে শ্বৰ্ট ভিডিঅ'ৰ আৰ্নিং চাব বিচাৰা, শ্বৰ্ট ভিডিঅ' এটা 1K ভিউজ আহিলে কিমান টকা দিয়ে। শ্বৰ্ট ভিডিঅ'ৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাইছোঁ, তোমালোকে মোৰ চেনেলত যোৱা। শ্বৰ্ট ভিডিঅ' 1000 ভিউজ আহিলে ইউটিউবে আমাক কিমান টকা দিয়ে ধুনীয়াকৈ মই বনাই দেখাই একদম লাইভ দেখাইছোঁ চেনেল খুলি। তো তোমালোকে চাই ল'বা। তো এতিয়া চোৱা, মই এইটো লং ভিডিঅ'ত দেখাব যাই আছোঁ। এতিয়া লং ভিডিঅ' 1K ভিউজ আহিলে আমাৰ কিমান টকা দিয়ে। এতিয়া চোৱা, ইয়াতে 1029টা ভিউজ আছে, আৰু এইটো ভিডিঅ'ৰ পৰা মোৰ ৱাচ টাইম আহিছে 34 ঘণ্টা। আৰু ইয়াতে যদি মই ক'ব যাওঁ, 3টা ছাবস্ক্ৰাইবাৰ আহিছে। আৰু ইয়াৰে চোৱা, অডিয়েন্স ৰিটেনশ্যন আছে এইটো ভিডিঅ'ত 31%, মানে 6 মিনিটৰ ওপৰত ভিডিঅ', 2 মিনিটমানলৈকে মানুহে চাইছে আৰু ভিডিঅ'টো শেষলৈকে মানে কি 2 মিনিটলৈকে চাইছে আৰু 6 মিনিটৰ ভিডিঅ'। তো ইয়াতে যদি মই আৰ্নিংটোৰ কথা ক'ব যাওঁ, ইয়াতে আৰ্নিং হৈছে মোৰ 6.58 ৰুপিজ। ইয়াতে ভিউজ চোৱা তোমালোকে 1029টা, আৰু একো তুমি স্ক্ৰীনশ্বট বা এডিটেড নহয়, তোমালোকক মই লাইভ দেখাই আছোঁ খুলি কেনে। এতিয়া চোৱা, 6.58 ৰুপিজ, 6.58 ৰুপিজ পাইছোঁ, মানে 6 টকা 58 পইচা। আৰু ইয়াতে যদি মই ৰেভিনিউত যাওঁ, ৰেভিনিউত যোৱাৰ লগে লগে তোমালোকে নিজে চোৱা, ইয়াতে মোক CPM কিমান দিছে। মানে CPM মানে হৈছে এডভাৰটাইজ যিটো চলে আমাৰ ভিডিঅ'ত, সিহঁতে মোক কিমান টকা মানে এডভাৰটাইজমেণ্টজনে কিমান টকা ভিডিঅ'ত লগাইছে আৰু মোক কিমান টকা দিছে, সেইটোক কয় RPM। CPM মানে এডভাৰটাইজমেণ্টজনে কিমান টকা এডভাৰটাইজ লগাইছে, আৰু RPM মানে হৈছে এডভাৰটাইজমেণ্টজনে বা ইউটিউবে মোক কিমান টকা RPM দিছে তাৰ পৰা। ইয়াতে চোৱা, CPM মানে এডভাৰটাইজমেণ্টজনে মোৰ ওপৰত ভিডিঅ'ৰ পৰা 35 টকা এডছ লগাইছিল, আৰু মোক ইউটিউবে দিছে 6 টকা 41 পইচা। মানে অলপ ভিউজটো যিহেতু বেছি আছে, 29টামান 30টামান, তো এইটো হিচাপত 58 ৰুপিজ হৈছে, আৰু 658 ৰুপিজ, 6.58 ৰুপিজ। তো সেইকাৰণে তোমালোকে চোৱা, ইয়াতে যদি RPMৰ কথা ক'ব যাওঁ, ইয়াতে ধুনীয়াকৈ চোৱা, 1000 ভিউজত 6.27 পইচা, 6.27 পইচা। তো তোমালোকে নিশ্চয় গম পালা 1000 ভিউজত ইউটিউবে লং ভিডিঅ' এটাত আহিলে কিমান টকা দিয়ে। আৰু তোমালোকৰ ব্লগ কেটেগৰী হয়, তো ইয়াৰ পৰা অলপ চাগে কমো হ'ব। আৰু এডুকেশ্যন টাইপৰ কেটেগৰী চেনেলবিলাকত অলৰেডি আৰ্নিং বেছি, মই ক'লোৱে তোমালোকক। তো তোমালোকে নিশ্চয় আশা কৰোঁ বুজি পালা। আৰু তোমালোকে যদি ভিউজ কম আহি আছে বা তোমালোকৰ কাম কৰিব মন যোৱা নাই, চোৱা, এইটো নহয় যে ইউটিউবত কম পইচা আছে। তোমালোকৰ যদি 8-10 হাজাৰকৈ ভিউজ আহে প্ৰত্যেকটো ভিডিঅ', তোমালোকে যি কেটেগৰীৰে নহয়, এডুকেশ্যন টাইপৰ হ'লেতো অলপ বহুত বেছি মানে ভাল আৰ্নিং কৰিব পাৰিবা। কিন্তু ব্লগিং হওক, এইবিলাক কেটেগৰীত মানে কি অলপ আৰ্নিং কম, কিন্তু হ'লেও তোমালোকৰ এটা প্ৰাইভেট জব কৰিলে যিমানমান চেলাৰী আহে 10-12 ঘণ্টা, তো তোমালোকে সেইখিনি পইচা আৰামছে মান্থলি ইনকাম এটা কৰি, মানে তোমালোকৰ খৰচটো মান্থলি ওলাই যাব ধুনীয়াকৈ। ঘূৰা হওক কিবা হওক, ধুনীয়াকৈ 8-10 হাজাৰ বা 12 হাজাৰ টকা এটা তোমালোকৰ হৈ যাব যদি তোমালোকৰ স্পনচাৰ পোৱা, আৰু অলপ বেছি আৰ্নিং হ'ব। তো সেইকাৰণে তোমালোকে কম আৰ্নিং চাই ডিম'টিভেট নহ'বা, কাম কৰি যোৱা। তোমালোকে যেতিয়া ভাল ভিউজ আহিব তেতিয়া ধুনীয়া আৰ্নিং হ'ব। এতিয়া মোৰো ক'ব গ'লে ভাল ভিউজ অহা আৰম্ভ হৈছে। আগতে মোৰ চেনেলত বহুত ল' ভিউজ আছিল, 30টা 40টা 50টা ভিউজ আছিল, কিন্তু মানে আজি কেইমাহ 2-3 মাহৰ পৰা অলপমান কেট ভিউজ অহা হৈছে, সেইকাৰণে চাগে মনিটাইজো হ'ল, আৰু এতিয়া মানে আৰ্নিংটো লাহে লাহে উঠি আছে। আৰু তো তোমালোকে ডিম'টিভেট নহ'বা, ময়ো হৈছিলোঁ এটা সময়ত, কিন্তু যেতিয়া মোৰ ভিউজ ভাল আহিব ধৰিছে তেতিয়া ময়ো মটিভেট হৈছোঁ, আৰু ধুনীয়াকৈ এতিয়া ভিউজো আহি আছে। তো বাকী তোমালোকে কাম কৰি যোৱা। তোমালোকে শ্বৰ্ট ভিডিঅ' যদি 1Kত কিমান পইচা দিয়ে ইউটিউবে,
সেইটো চাব বিচাৰিলে ভিডিঅ' মই বনাই থৈছোঁ, তোমালোকে নিশ্চয় যাই চাই লোৱা। আৰু লং ভিডিঅ'টো দেখালৈ আৰু তোমালোকে নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' চাব বিচাৰা মোক কমেণ্ট কৰি কোৱা, মই সেইটো টপিকৰ ওপৰত ইউটিউব ৰিলেটেড হওক ফেচবুক ৰিলেটেড হওক ভিডিঅ' বনাই দিব ট্ৰাই কৰিম। তো বাই বাই, বেলেগ লগ পাইছোঁ।